আমাৰ ফালৰ পৰা আমি যেতিয়া তেওঁক এক্সামিনেশ্যন কৰিছিলোঁ দেখা পালোঁ যে 4-5টামান জাগাত বহুত চুৰিৰে আঘাত আছিলে কিছু এটা আছিলে আপোনাৰ মূৰত স্কেল বুলি যোনটো কওঁ আৰু ডিগ্ল'বিং ইঞ্জুৰি বুলি কয় তাৰমানে গোটেই ছালটো ওলাই যায় সেনেকৈ এইটো এৰাউণ্ড আপোনাৰ চাইজটো 4 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ গোটেই লেংথ ব্ৰেথ আৰু ডেফ্থ গোটেইখিনি পোৱা যায় আৰু এটা 2 নম্বৰটো স্কেপুলা যোনটো পিছফালে থাকে আমাৰ হাড়দিডাল তাতেও কাট ইঞ্জুৰি আছে 5x4x2 আৰু এটা আছে 3x2x2 এই তিনিটা কাট হ'ল তাৰপিছত লেচাৰেশ্যন এটা আছে আমাৰ মেণ্ডিবুলত এইখিনি জেগা তাৰমানে এই যোনটো বন আমাৰ মুখৰ মেণ্ডিবুল বুলি কয় আৰু তাৰপিছত সোঁ হাততো কাটা আছিলে দাগ গোটেইখিনি সোমাই যোৱা আৰু পিছফালৰ পৰা তেওঁক মানে এনেকৈ ছোৱালীজনীক এটেক কৰিছিলে ছাৰ্প ৱেপন দি সেইকাৰণে এটা টিপ গৈ পেলাই আমাৰ লাঙৰ কাষলৈ গুচি গৈছে লাঙত গৈ পেলাই অলপমান হাৱা সোমাই যায় নিউম'থৰেক্স বুলি কয় তাৰপিছত তলালৈকে তেওঁক আমি আই চি ইউলৈ পঠাই দিলোঁ তেওঁ এতিয়া বৰ্তমান আই চি ইউতে আছে আৰু যি পৰীক্ষা কৰিব লাগে বা যথাযথ চিকিৎসা পাব লাগে চলি আছে পেচেণ্টজন এতিয়াও ক্ৰিটিকেল হয় আৰু চি ইজ ইন মানে শ্বক খুব ভয় খাইছে আৰু কাৰণ বস্তুটো গোটেই সৰু ছোৱালী এজনী নিশ্চয় চকুৰ আগতে এনেকুৱা হ'ল লগতে তেওঁৰ ঘৰৰ আত্মীয় খুৰাকৰ ল'ৰা বুলি ক'লে তেওঁ আছিল তেওঁতো তাতে স্পট ডেডে হ'ল আৰু তো তেওঁক এতিয়া আমি জি আই চিত ৰাখি গোটেইখিনি যি কৰিব লাগে কৰি আছোঁ বৰ্তমান অৱস্থা সংকটজনক হয় এইটো 6-7টামান জেগাত ডিঙিত হয় ডিঙিত মানে নেকত হ'ল আপোনাৰ স্কেপুলাত হ'ল গোটেই বনবিলাকৰ ওপৰতে কাৰণে আমি বনি প্ৰমিনেঞ্চৰ কথা কৈ পেলাই মানে ৰেফাৰেঞ্চটো দিব লাগে আৰু লগে লগেতো আহিলে এতিয়া আমাৰ ENT বিভাগ যোনটো আছে কাণ নাক ডিঙি নিউৰ' চাৰ্জাৰী বিভাগ জেনেৰেল চাৰ্জাৰী আণ্ডাৰ এডমিশ্যন আছে আৰু চাইকেট্ৰিটো আমি এটা কল দিব লাগিব কাৰণ তেওঁ শ্বকত আছে পষ্ট ট্ৰমেটিক এটা শ্বক এটা হয় আৰু সেইকাৰণে হয় হয় তেওঁলোকৰ তাৰমানে একচুৱেলি মই কথা পাতিলোঁ দেউতাকৰ লগত দেউতাকৰ আয়ুষ্মান কাৰ্ডখন ছোৱালীজনী নাই এতিয়া আমি বনোৱা ব্যৱস্থাটো কৰি আছোঁ বাকীখিনি যি লাগে আমি চব দি দিম আৰু তেওঁৰ আয়ুষ্মান কাৰ্ডৰ কাৰণে যোনখিনি যাৱতীয় লাগে তেওঁক আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু এটা OTP যায় ফোনৰ সেইখিনি আমি ইয়াতে তেওঁলোকক যোগাৰ কৰি আমাৰ যোনটো ইয়াতে আয়ুষ্মান কেন্দ্ৰ তেওঁলোকৰ লগত যোগাযোগ কৰি দিছোঁ দেউতাকক তো তেওঁলোকে ওলাব লাগে কাৰ্ডখন নাই আউট অফ ডেঞ্জাৰ ক'ব নোৱাৰি ছোৱালীজনী কথা মানে ৰেছপন্সবিলাক ইমান ইনক'হেৰেণ্ট ৰেছপন্স আৰু মানসিকভাৱে তেওঁ বিৰাট আঘাত পাইছে সেইটো বিৰাট ইম্পৰ্টেণ্ট একচুৱেলি কাৰণ সৰু ছোৱালী আমি বয়সটো যদিও দেখাত ওখ যে মাত্ৰ মানে চাইজটো কিন্তু তেওঁ বয়সটো সৰু আৰু কৈছিলে দেউতাই কিবা কম্পিটিটিভ এক্সাম কিতাপ কিনিব গৈছিলে ভাল কামতে গৈছিলে আৰু বৰ্তমান আমাৰ জেনেৰেল আই চি ইউত